আমি নামানো নরেন্দ্র মোদী মিছলীয়া নরেন্দ্র মোদী মিছলীয়া হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিৰাজিত অসম জিন্দাবাদ অতুল কেশৱ হায় মৰে অসম জিয়ে কোন মৰে অসম জিয়ে কোন মৰে অসম জিয়ে কোন ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমি নামানো আমি নামানো সৰ্বানন্দ মিছলীয়া সৰ্বানন্দ হায় হিমন্ত বিশ্ব হায় নৰেন্দ্ৰ মোদী হায় ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই চুই চলিছে এই সংগ্ৰাম চলিছে এই চুই চলিছে এই সংগ্ৰাম চলিছে অসম জিন্দাবাদ আপোনালোক সকলোৱে হয়তো এটা কথা মনত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া 14 চনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল তেখেতে এটা কথা অসমবাসী ৰাইজক কৈ গৈছিল সপোন দেখুৱাইছিল যে 14 চনৰ পিছত যেতিয়া শাসনলৈ আহিব 16 মেৰ পিছত অসমৰ পৰা বিদেশীয়ে টালি টোপোলা লৈ ইয়াৰ পৰা বিদায় ল'ব লাগিব আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰিখটো কৈ গ'ল চনটো ক'বলৈ পাহৰিলে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে অসম চুক্তিখনৰ আখৰে আখৰে পালন কৰিম 6 নং দফা দাড়ি কমাসহ পালন কৰি খিলঞ্জীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিম বুলি কৈছিল পাহৰি গ'ল এতিয়া আমি এটা কথা বুজি পাইছোঁ যে এই নৰেন্দ্ৰ মোদীয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক সৰ্বানন্দ সোণোৱালৰ এই পাহৰা কিবা বেমাৰ হৈছে নেকি ইয়াৰ চিকিৎসা কৰিবৰ কাৰণে অসমৰ বিশেষজ্ঞ চিকিৎসক যদি অসমত নাই তেতিয়াহ'লে আমেৰিকাৰ পৰা বিশেষজ্ঞ চিকিৎসক আনি হ'লেও তেওঁলোকক চিকিৎসা কৰাব লাগে তেওঁলোকে কথা কোৱা মতে কামবোৰ নকৰে আপোনালোকে দেখিছে লখিমপুৰতে বৃহৎ নদীবান্ধ বিৰোধিতা কৰি নদীবান্ধ হ'ব নালাগে বুলি বিজেপিয়ে প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকে এতিয়া ইয়াৰ সপক্ষে স্থিতি লৈছে গতিকে মই ভাবোঁ তেওঁলোকৰ পাহৰা কিবা বেমাৰ হৈছে এই বেমাৰৰ চিকিৎসা কৰিবৰ কাৰণে ভাৰতবৰ্ষত যদি ডক্টৰ নাই আমেৰিকা লণ্ডনৰ পৰা ডক্টৰ আনি তেওঁলোকৰ চিকিৎসা কৰিব লাগে আৰু শেহতীয়াকৈ কা আইনৰ বিৰোধিতা কৰি সমগ্ৰ অসমৰ ৰাইজে চুকে কোণে গাঁৱে ভূঞে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল আৰু অসমৰ ৰাইজে এই কেতিয়াও জাতিদংকী আইনখন বিচৰা নাছিল অসমৰ ৰাইজৰ আদালতত কিন্তু আজি তাৰিখলৈকে কা আইনখন গৃহীত হোৱা নাই বিজেপিয়ে সংখ্যাৰ জোৰত শাসনৰ শকত তেওঁলোকে জোৰ জুলুম কৰি অসমীয়া ৰাইজৰ অস্তিত্ব শেষ হ'ব পৰা আইন যদি জাপি দিয়ে অসমীয়া ৰাইজে তেতিয়াও মনা নাছিল এতিয়াও মনা নাই ভৱিষ্যতলৈও নামানে তিনিজন বিদেশীক সংস্থাপিত কৰিবৰ বাবে 5জন শ্বহীদ হ'ল বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমি তেখেতক ক'ব বিচাৰিছোঁ যদি 3জনে আহিবলগীয়া আছিল তেতিয়াহ'লে ইমান লম্ফ জম্ফ কৰাৰ প্ৰয়োজন কি আছিল অসমৰ ৰাইজে বুজি পায় আপোনালোকৰ চক্ৰান্তৰ কথা আমি ক'ব বিচাৰিছোঁ আটাইতকৈ দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে আজিৰ তাৰিখত এই যে কেন্দ্ৰৰ ওচৰত পদলেহনকাৰী স্বভাৱৰ যে আঁঠু লৈ তেওঁলোকে গাদী সুৰক্ষা কৰাৰ স্বাৰ্থত যেনেদৰে মেৰুদণ্ড নোহোৱা মানুহৰ দৰে তেওঁলোকে দিল্লীত কৰা আচৰণৰ বাবে য়েছ বছ হয় হুজুৰ এই মানসিকতাৰ বাবে অসমীয়া জাতিটোৱে কালক্ৰমত পাহৰণিৰ গৰ্ভত যে যাবলৈ গৈ আছে এইটো কথা ধুৰুপ আপোনালোকে দেখিছে ক'ত আছে পৃথিৱীৰ এনেকুৱা দেশ ক'ত আছে পৃথিৱীৰ এনেকুৱা ৰাজ্য যে অবৈধ বিদেশীক স্বদেশী কৰিবৰ বাবে তেওঁলোকে আইন প্ৰস্তুত কৰে অবৈধ বিদেশীক স্বদেশী সজাবৰ কাৰণে তেওঁলোকে আইন প্ৰস্তুত কৰি তেওঁলোকে প্ৰথমতে ক'লে 14 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী হিন্দু শৰণাৰ্থীসকল অসমত বা ভাৰতবৰ্ষত এই আইনৰ জৰিয়তে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব আৰু শেহতীয়াকৈ 1 তাৰিখে এখন অধ্যাদেশ তেওঁলোকে জাৰি কৰিলে যে 2024 চনৰ 31 ডিচেম্বৰলৈকে যদিহে হিন্দু শৰণাৰ্থীসকলে আবেদন কৰিব বিচাৰে নাগৰিকত্ব তেওঁলোকে নাগৰিকত্ব লাভ কৰিব এতিয়া আমাৰ কথা হ'ল যে এই যে নাগৰিক বিদেশী নাগৰিকক স্বদেশী কৰি তেওঁলোকে অসমখনক সৰ্বকালৰ বাবে অসমীয়া জাতি হত্যাক নিষেধ কৰি কেৱল মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত নামি পৰিছে আমি কৈছোঁ এই ধৰণৰ
যিসমূহ জাতীয়তাবাদী শিবিৰৰ পৰা গৈ একে ৰাতিৰ ভিতৰতে ৰাষ্ট্ৰীয়তাবাদৰ চোলা পিন্ধি তেওঁলোকে যি দিল্লীৰ ওচৰত য়েছ বছ হয় হুজুৰ এই মানসিকতা ত্যাগ কৰক। অন্যথা অসমৰ ইতিহাসত জাতিদ্ৰোহী খলনায়ক বদন আখ্যা পাবৰ কাৰণে কিন্তু বেছিব নালাগিব। ধন সম্পত্তি ক্ষমতা ক্ষণস্থায়ী, ধন সম্পত্তি ক্ষমতা ক্ষণস্থায়ী, জাতি চিৰ যুগমীয়া হৈ থাকিব লাগিব। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ বৈ থকালৈকে অসমীয়া জাতিয়ে মূৰ তুলি এই অসম ভূমিত জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰাৰ কাম কৰক। অন্যথা কিন্তু কালৰ বুকুত আপোনালোক একোজন বদন ৰূপে চিহ্নিত হ'ব, এই কথা কিন্তু দুৰূপ। আজি বীৰলাচি থানা অসমে সমগ্ৰ অসমৰ জিলা সদৰত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি বীৰলাচি থানা অসমৰ স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ। বীৰলাচি থানা অসমে জাতিধ্বংসী আইন মনা নাছিল, নামানে, ভৱিষ্যতলৈও নামানে। প্ৰয়োজন সাপেক্ষে ইয়াতকৈ জংগী আন্দোলন হ'ব, প্ৰয়োজন সাপেক্ষে ৰাজপথ কঁপি উঠিব। বীৰলাচি থানা অসমে জাতিধ্বংসী নাগৰিকত্ব আইন কোনো কেতিয়াও মানি নলয়, এই কথা স্পষ্ট। আচৰিত লাগে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া হয় নে নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ যি স্থিতি, যি পদলেহনকাৰী চৰিত্ৰ, এই চৰিত্ৰ কোনো কালে অসমীয়া মানুহৰ গাত নাছিল। অসমীয়া মানুহে সদায় মূৰ তুলি জীয়াই থাকে। অসমীয়া মানুহে বিদেশীক 17 বাৰকৈ পৰাস্ত কৰি অসমৰ চাৰিসীমা পাৰ কৰি থৈছে। কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দিল্লীত আঁঠু লৈ এই আইন প্ৰযোজ্য কৰি অসমখনক বিদেশী ৰাষ্ট্ৰৰ পাকিস্তান আফগানিস্তানৰ পৰা মানুহ আনি অসমত সংস্থাপিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এইটো অতি দুৰ্ভাগ্যৰ কথা। এনেধৰণৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও অসমীয়া মানুহক সুৰক্ষা দিব নোৱাৰে। এনেধৰণৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জাতিক, অসমীয়া জাতীয়তাবাদক, অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কেতিয়াও তেওঁলোকে কৰিব নোৱাৰে। আইন বাতিলৰ দাবীত 5জনকৈ শ্বহীদ হ'ল। তেওঁলোকে এই 5জনক আজি তাৰিখলৈকে শ্বহীদ ঘোষণা নকৰিলে। আইন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জোৰদাৰ প্ৰতিবাদ হ'ল। ৰাজপথ বন্ধ হৈ গ'ল। অসমৰ এক সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ পাছতো কিন্তু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতে দিল্লীৰ স্বত্বলিপি মতে আজি তাৰিখতো কাম কৰি আছে। 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে আইনখন গৃহীত কৰিছিল। আকৌ এই 10টা বছৰ পাছত পুনৰ 2024 চনৰ 31 ডিচেম্বৰলৈকে বাহিৰৰ ৰাষ্ট্ৰৰ ব্যক্তিক অসমত সংস্থাপিত কৰি ভাৰতবৰ্ষৰ নাগৰিক কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। ইয়াতকৈ আৰু একো দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। বীৰলাচি থানা ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি আহিছে, কৰি যাব। আৰু এই কথাটো স্পষ্ট যে কোনো কাৰণতে বীৰলাচি থানা অসমে আইন যেতিয়ালৈকে বাতিল নহয় এই সংগ্ৰামী ধাৰাটো অব্যাহত ৰাখিব। ঠিক আছে, কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। বীৰলাচি থানা অসম জিন্দাবাদ, বীৰলাচি থানা অসম জিন্দাবাদ, জয় অসম।